Hello baby, welcome to your second home প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ শুভাৰম্ভ। নতুনত্বৰ সংযোজনেৰে শিশুৰ বিকাশৰ মঞ্চ আৰম্ভ এগৰাকী মহিলাৰ। যোৰহাট নগৰৰ নাতিতুৰত অৱস্থিত মালোৱালীত 6 বছৰ পূৰ্বে পোখা মেলিছিল শিশুৰ বিকাশ তথা শিক্ষাৰ এক অনন্য বীজ। লহপহকৈ বাঢ়ি অহা শিক্ষাৰ বীজটোৱে মাজতেই এটা বৰ্ষ বন্ধ আছিল যদিও মধুস্মিতা বৰুৱা নামৰ মহিলাগৰাকীৰ সপোনক মৰহি যাবলৈ নিদি আজি পুনৰ সজীৱ কৰি তোলে। মালোৱালীত যোৰহাটৰ বহুসংখ্যক বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ উপস্থিতিত বিদ্যালয়খনৰ পুনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। পূৰ্বতে যোৰহাটৰ বহুসংখ্যক শিশুক লগত লৈ আৰম্ভ কৰা বিদ্যালয়খনে ৰাইজৰ মাজত যথেষ্ট সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। পুনৰ সেই ধাৰা অব্যাহত ৰখাৰ আশা বুকুত বান্ধি আজি পুনৰ আৰম্ভ কৰে বিদ্যালয়খনে। অকালতে হেৰাই যোৱা মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰি ফিতা কাটি বিদ্যালয়খনৰ শুভাৰম্ভ কৰে। শুভাৰম্ভণি অনুষ্ঠানটিত উপস্থিত থকা বহু লোকে মধুস্মিতা বৰুৱাৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। সমান্তৰালভাৱে মন্তব্যত তেখেতেও যোৰহাটবাসী ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰে। উল্লেখযোগ্য যে এইবাৰ নতুন ৰূপত সজাই পৰাই তোলা হেল্ল' বেবী বিদ্যালয়খনত শিশুসকলৰ বাবে নতুনকৈ বিভিন্ন খেলা ধূলাৰ সামগ্ৰীৰ লগতে শিক্ষা, আৰ্ট, মিউজিক, কোচিং ইত্যাদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এটি শিশুৰ সম্পূৰ্ণ বিকাশৰ ক্ষেত্ৰত দায়িত্ব গ্ৰহণ কৰি আৰম্ভ কৰা হৈছে এই নৱনিৰ্মিত শিক্ষাৰ বীজ হেল্ল' বেবী। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। হেলবি আসলে আমাৰ এটা বহুত ডাঙৰ সপোন হয়। আমি কেইবা বছৰ আগতে হেলবি চলিও আছিলে। অকণমান কিবা কিবি সমস্যাৰ কাৰণে 1 বছৰ বন্ধ কৰিব লগা হৈছিলে। এতিয়া আমি পুনৰ আকৌ আৰম্ভ কৰিছো আৰু এইবাৰ আমি হেলবি অকণমান নতুন ধৰণে আৰম্ভ কৰিছো। মানে আগতে আমাৰ ধৰক আৰ্ট স্কুল নাছিলে হেলবি, এইবাৰ আমি আৰ্ট স্কুলখন আৰম্ভ কৰিছো, ক্ৰেচ আৰম্ভ কৰিছো। আপোনাৰ তাৰ লগতে আমাৰ ধৰক এই মিউজিকৰ ক্লাছো আমি আৰম্ভ কৰিছো। অকণমান নতুন ৰূপত বস্তুখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰিছো আৰু যথেষ্ট আমাৰ সঁহাৰি আছে। আগৰ গাৰ্জেনখিনি বা আগৰ যিখিনি ল'ৰা ছোৱালী আমাৰ ওলাই গৈছে তেওঁলোকে আমাক যথেষ্ট উৎসাহ দিছে, যথেষ্ট প্ৰেৰণা তেওঁলোকৰ পৰা পাইছো। সেইটো সাহসতে আচলতে আমি আকৌ এবাৰ আগবাঢ়িছো আৰু নতুনত্ব সংযোজন কৰিছো আৰু আশা কৰিছো যে আমি আকৌ আগৰ দৰে সঁহাৰি পাম। আমি 19 চনৰ পৰা আচলতে হেলবিখন প্ৰতিষ্ঠা কৰা হৈছিলে, কিন্তু মাজত 1 বছৰ অকণমান ৰৈ দিয়া হৈছিলে কিবা কিবি সমস্যাৰ কাৰণে। তেতিয়া আমি আকৌ ভাবিছো আকৌ আগৰ ধৰণে সজীৱ কৰি তোলো আৰু যথেষ্ট মানে আমি সহায় পাইছো, যথেষ্ট তেওঁলোকৰ পৰা আদৰ পাইছো, মৰম পাইছো। সিহঁতলৈকে দেখিছে, সকলো আহিছে। সেইকাৰণে আশাবাদী যে আমি আকৌ আগৰ দৰে আগুৱাই যাব পাৰিম। একদম আচলতে আমি হেলবিখনক আচলতে আমি দেখিছো চাগে আমি ৱেলকাম টু ইয়ৰ ছেকেণ্ড হোম বুলি লিখো। মানে আমি ভাবো যে যেতিয়া সৰু ল'ৰা ছোৱালী এটা মাকৰ কোলাৰ পৰা নামি আহে তেওঁলোকে যাতে এখন ঘৰৰ নিচিনা পৰিৱেশে পায়। স্কুল হিচাপে আচলতে আমি নাৰাখো, তেওঁলোকে নিজৰ স্বইচ্ছাৰে থাকে। একদম মানে এটা মৰমৰ পৰিৱেশত আমিও এগৰাকী মাক দিয়কচোন, একদম তেনেকুৱা এটা পৰিৱেশ দিবলৈ আমি চেষ্টা কৰো। মাতৃত্বৰ একদম মৰমেৰে আমি তেওঁলোকক ৰাখো। মানে সেইকাৰণে ৱেলকাম টু ইয়ৰ ছেকেণ্ড হোম বুলি কওঁ। স্কুল হিচাপে আচলতে তেওঁলোকক আমি নামাতোৱেই আৰু শিশুসকল যেনেকে মাকৰ কোলাৰ পৰা প্ৰথম নামি আহি পেলাই এগৰাকী মাকেই পায় তাৰমানে ইয়াত, সেই তেনেকুৱা এটা পৰিৱেশে আমি দিওঁ। সঁচাকে বহুত ভাল লাগিছে। মানে মোৰ ল'ৰাটোৰ প্ৰথমখন স্কুল যি শিকিছে হেল্ল' বেবীৰ পৰা শিকিছে। প্ৰথম সি স্কুলত অ আ ক খ শিকাৰ প্ৰথমখন আৰম্ভণিৰ স্কুল হৈছে হেল্ল' বেবী। আৰু বিশেষকৈ আমাৰ মধুস্মিতা মেমৰ এটা বহুত সপোন আছিল যে হেল্ল' বেবীখন আগুৱাই নিওঁ। মাজতে অকমান তেখেতৰ কিছুমান ব্যক্তিগত সমস্যাৰ কাৰণে বন্ধ হৈ আছিলে, কিন্তু আকৌ যে আমাৰ হেল্ল' বেবী আগবাঢ়ি আহিছে সেইকাৰণে আমি বহুত সুখী। আগবাঢ়ি যাওক, হেল্ল' বেবীৰ ভৱিষ্যত উজ্জ্বল হওক সেইটো কামনা কৰিলো। লগতে হেল্ল' বেবীৰ জৰিয়তে আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন দাৰ ন্যায়ৰ হকেও কৈছো যে দাদাই ন্যায় পাওক। তেখেতৰ মানে অভাৱ আমি কোনোদিনেই পূৰ কৰিব নোৱাৰো। সকলো মানে হেল্ল' বেবীৰ ফেমিলিৰ সদস্য হিচাপে অনুৰোধ কৰিছো চৰকাৰলৈ, সমূহ ৰাজ্যলৈ যাতে দাদাই ন্যায় পাওক আৰু হেল্ল' বেবীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ। আমি এইবাৰ নতুনকে আৰম্ভ কৰিবলৈ লৈছো, সেইকাৰণে চবৰে সহায় সহযোগিতা কামনা কৰিছো। আৰু মানে মানুহ চব নহলেতো নহব, সেইকাৰণে আমি আগুৱাই যাবলৈ সকলোৰে দিহা পৰামৰ্শ বিচাৰিছো। প্ৰথমে মই হেল্ল' বেবী পৰিয়ালক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো। আজি হেল্ল' বেবী এই চোলাধৰা পৰিপীঠত আৰম্ভ কৰিছে। আমি যি মোৰ ল'ৰাটো প্ৰথমে এই হেল্ল' বেবীৰ পৰা আৰম্ভ কৰিছে শিক্ষা জীৱন। খুব সুন্দৰ এক পৰিৱেশ। হেল্ল' বেবীৰ পৰিয়াল খুব সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰে, খুব সুন্দৰ। আৰু আমি ভাবিছো আগন্তুক দিনতো
হেল্ল' বেবী পৰিয়ালে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক যি প্ৰথমে অ আ ক খ পঢ়িবলৈ শিকে ইয়াৰ পৰাই খুব সুন্দৰভাৱে আৰম্ভ কৰিব আৰু আমি গম পোৱাত এইবাৰ হেল্ল' বেবী পৰিয়ালে আৰম্ভ কৰিছে আৰ্ট স্কুলো আৰম্ভ কৰিছে লগতে কোচিং চেণ্টাৰো আৰম্ভ কৰিছে খুব ভাল হ'ব আমি আশাবাদী যে হেল্ল' বেবী আগতকৈ যাতে খুব সুন্দৰভাৱে আগবাঢ়ি যায় আমি উত্তৰ কামনা কৰিছোঁ আৰু যোৰহাটবাসীক আমি আহ্বান জনাইছোঁ যাতে হেল্ল' বেবীলৈ আহক আৰু হেল্ল' বেবীত কণ কণ ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰক আৰু ইয়াৰ পৰাই তেওঁলোকে পঢ়া শিক্ষা আৰম্ভ কৰক। আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে। বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ ট্ৰিয়াম্ফ শ্ব'ৰুম। বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে। আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। লাভ কৰিব ইজি ফাইনেন্স, অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব। এই বাইকসমূহত আছে ডুৱেল চেনেল ABS, ছুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল, LED লাইটিং, ৰাইডাৰ সহায় হোৱাকৈ ৰাইডিং মোড, এৰগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ। তেন্তে ফলক কিহৰ? আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন। যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079। আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ যোৰহাট।